মই এই আজি আৰু আপোনাৰ হেৰিত নাযাওঁ মই তাৰমানে যাই এই যে আজি যে কিটো কেনচেল হ'ল সেইটোৰ আৰু আলোচনা হ'ব না সন্ধিয়া সেইখিনি মই কৰি লওঁ আৰু তিনিটাই পেকে চেকে ঘূৰি আছো বুজিছে না ঠিক আছে তাৰমানে কি কৈ আছো জানে ঘৰে কি ঘৰে বোলে এই এটা হাতৰ ছবিত মাৰব লাগিব বাকী আৰু এটা মেম্বাৰ য'ত মাৰে মাৰব আৰু এটা ফুলৰ ছবি আৰু এটা সূৰ্যৰ ছবি থাকিব ফুলতটো নামাৰে বোলে আমি কিন্তু নামাৰো বোলে তেনেহ'লে সূৰ্যটোত মাৰি দিব বাছ আমাৰ লগে লগে হেৰিখন দিব পাৰিলা হয় নাই হেণ্ডবিলটো আমি মণ্ডল আৰু কৈ আছে বোলে হেণ্ডবিলটো আমি এতিয়া দিব নালাগে আমি যিহেতু মানুহ ইয়াতে পঠাম একদম পোষ্টাৰ আৰু হেণ্ডবিলটো ঘৰে ঘৰে সেনেকে আমি মানুহ দিহে পঠাম তাৰমানে আৰু একলাই আছে না তাৰমানে গম পালো হা বাইদেৱে তাৰমানে বিজেপিৰ পৰা প্ৰায় 11 লাখ টকা লৈছে বোলে হা ভিতৰৰ কথা বাপৰে বা দেখিছা মই কৈছো নহয় সেইকাৰণে তাই টিকট দিয়া নাই নকব কথাটো এইহে গম পালো মইতো তোমাক আগতে সন্দেহ কৰিছো কৈছোয়ে তোমালোকক তে যেনিবা এইখিনি লৈহে আমাৰ টিকেটটো দিয়া নাই হা এই কথাটো এইহে গম পাই আছো লাহে লাহে বুজিছে গতিকে যেনিবা বাইদেউ নকব আৰু কথাটো নাই মণ্ডলক ফোন কৰিছিল মই একেবাৰে হেণ্ড ফ্ৰী কৰি দি শুনালো বাইদেৱে ফোন কৰিছে মণ্ডলক কি কৰি আছে তে সি আৰু ক'লে বোলে আমি 10 নম্বৰ ৱাৰ্ডত তেনেকে ঘূৰি আছো আৰু কি কয় জিলা পৰিষদৰ কি হৈ আছে কি এম এল এ সুধছে তে সি আৰু ক'লে বোলে যে জিলা পৰিষদটো এনে বাইদেউ এনে 2 দিন মান ফোন চোন কৰিছে আৰু বৰ্তমানতো কোনো হেৰি দেখা নাই আৰু সেই মানুহখিনি ক'ত ভোট দিব মণ্ডল আৰু ক'লে বোলে যে বাইদেউ এতিয়া আমি ভোট মানে এই কংগ্ৰেছৰ প্ৰচাৰ কৰি আছো যিখিনি গম পালো আমাৰ মাইনৰিটি ভোট খিনি কিন্তু মাদ্ৰিক দিব আৰু তে কয় দিব নেকি কয় হয় বাইদেউ দিব তাৰমানে আমাৰ মানুহখিনি ফুলত ভোট নিদিয়ে হয় নেকি মণ্ডল আৰু বহুত মিহিকে কৈ আছে না হয় বাইদেউ তাৰমানে ফুলত ভোট নিদিয়ে মই এই আজি আপোনাৰ আৰু এয়া হেৰিত আছিল কংগ্ৰেছ কৰ্মীগৰাকীৰ এটা ভাইৰেল হোৱা অডিঅ' কল এই কলটো ভাইৰেল হোৱাৰ পাছতে বিষয়টো সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়িকা নন্দিতা দাসে মানে এগৰাকী আমাৰ দলৰে কৰ্মী জয়নাল বুলি তেওঁৰ আৰু লগতে এই চুমুৰীয়া নগৰবেৰা চুমুৰীয়া জিলা পৰিষদৰ যিগৰাকী মানে নিৰ্দলীয় প্ৰাৰ্থী তেওঁলোকৰ মাজত এটা কথোপকথন কনভাৰচেশ্যন টেলিফোনিক বাৰ্তা সেই বাৰ্তাটো আমি এটা অডিঅ' দেখা পালোঁ সংবাদ মাধ্যমত আৰু যিটোত তেওঁলোকৰ মাজত মানে মোৰ নামটো উল্লেখ কৰি বহুত টকা পইচা লৈ ইয়াতে আমাৰ কংগ্ৰেছ দলৰ পৰা টিকেটটো দিয়া নাই বুলি এটা কথা তেওঁলোকৰ মাজত আলোচনা হৈছে যিটো শুনি বা দেখি মই অত্যন্ত দুখ পাইছোঁ আৰু ইতিমধ্যে আমাৰ দলৰ কৰ্মকৰ্তাসকলে মোক তেওঁলোকে এই কথাটো তেওঁলোকেও শুনি অৱগত কৰাইছে আৰু যিহেতু এটা বিষয় উত্থাপন হৈছে আমাৰ দলৰ কৰ্মী এই ক্ষেত্ৰত জড়িত সেইকাৰণে আমি আজি আমাৰ চুমুৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি আমাৰ গুলজাৰ হুছেইন লগতে আমাৰ ডিষ্ট্ৰিক্ট ভাইচ প্ৰেচিডেণ্ট দুজন আমাৰ আছে কুতুবুদ্দিন আহমেদ ডাঙৰীয়া আৰু আমাৰ প্ৰাক্তন প্ৰেচিডেণ্ট আৰু বৰ্তমান ভাইচ প্ৰেচিডেণ্ট ডিষ্ট্ৰিক্টৰ ধনেশ্বৰ বায়ন ডাঙৰীয়া আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰী আব্দুল মজিদ মণ্ডল বা এনেকৈ বহুত বিষয়ববীয়া লোক আমি এখন ইয়াতে আমাৰ চুমুৰীয়া ব্লক কংগ্ৰেছৰ সভা অনুষ্ঠিত কৰিলোঁ আৰু এই সভাত গোটেই বিষয়টো পুংখানুপুংখভাৱে আলোচনা হ'ল ক'ত কেনেকৈ কথাটো উত্থাপন হ'ল এই কথাটো আলোচনা হ'ল আৰু লগতে আমি যিজন জয়নাল হক যিজন ব্যক্তি যাৰ কনভাৰচেশ্যনত মোৰ নামটো ওলাইছে তেখেতক ইয়াতে মাতা হৈছিলে মিটিঙত তেখেত আমাৰ দলীয় এজন কৰ্মী কিন্তু আজিৰ মিটিঙত তেখেত নাহিলে আৰু যাৰ দ্বাৰা আমি সকলোৱে মানে সন্দেহ কৰিছোঁ মানুহজনৰ ওপৰত যে তেওঁ নিশ্চয়কৈ কাৰোবাৰ দ্বাৰা পৰিচিত হৈ বা কাৰোবাৰ দ্বাৰা টকা লেনদেন কৰি বা বিৰোধী বিজেপিৰ পৰা কিবা এটা পৰিচিত হৈ তেওঁ নিশ্চয়কৈ তেওঁ এটা সাংঘাতিক ডাঙৰ অপৰাধ কৰিছে মোৰ বিৰুদ্ধে তেওঁ অপপ্ৰচাৰ লিপ্ত হৈছে আৰু সেইবাবে মোৰ নিজৰ এই বিষয়টোৰ কাৰণে মোৰ নিজৰ মান মৰ্যাদা হানি হৈছে বুলি মই অনুভৱ কৰোঁ আৰু সেইকাৰণে আমি আমাৰ দলৰ তৰফৰ পৰা ব্লক কংগ্ৰেছসকলক লৈ আমি এখন FIR তেওঁৰ বিৰুদ্ধে আজি নগৰবেৰা থানাত আমি এজাহাৰ দাখিল কৰিলোঁ নগৰবেৰা ইন্দিৰা ভৱনত মানে হেৰি পৰ্যালোচনা এটা সভা আছিলে নিৰ্বাচনী পৰ্যালোচনা আৰু এই পৰ্যালোচনাত আমি কিছুমান বস্তু পৰ্যালোচনা কৰাৰ পিছত
অৱশেষত আমি সকলোৱে মিলি এটা সিদ্ধান্তত উপনীত হৈছোঁ আৰু আমাৰ বিধায়িকা বাইদেউৰ বিৰুদ্ধে যি অপপ্ৰচাৰ চলাইছিল তাৰ কাৰণেও আমি সকলোৱে বাইদেউক সহযোগিতা কৰিছোঁ আৰু এই অপপ্ৰচাৰ বিৰুদ্ধে বাইদেউ নিজে এখন এফআইআৰ আমাৰ নগৰপাৰা থানাত দিছে আৰু সদ্যহতে আমি সকলোৰ আলোচনা মৰ্মে আমি জয়নাল আবদিন ডাঙৰীয়াক আমি আমাৰ দলৰ ফালৰ পৰা বহিষ্কাৰ কৰিছোঁ আৰু এইটো আমি অহাকালিৰ ভিতৰত আমাৰ ডিষ্ট্ৰিক্ট কমিটি আমাৰ PAC কমিটি আমাৰ ABCC-লৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।